থেংক ইউ জয় আৰচিয়াম। মই আহিছোঁ ৰাণীগঞ্জ। আজি আমাৰ হামদুল ছাৰে 5,000 টকাৰ মাল ফ্ৰী পাইছে। এতিয়া তেখেতৰ মুখেদি আমি শুনিম আজি মালটো ফ্ৰী পাই তেখেতক কেনেকুৱা লাগিছে, অলপ ফিডবেক ল'ম। ছাৰ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম হামিদুল ইছলাম, মোৰ ঘৰ ৰাণীগঞ্জ কুচিয়াকাটি। আচ্ছা, আপুনি এইবিলাক বস্তু কি পূৰা ফ্ৰী পাইছে নেকি? অঁ, ফ্ৰী পাইছোঁ। তেলৰ কাৰ্টন লৈছে অঁ, আৰু এইবিলাক বস্তু আপুনি টোটেলি ফ্ৰী পাইছে। আপোনাক আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। ছাৰ, আগত আপুনি যে বেলেগ দোকানত বজাৰ কৰিছিল, এনেকুৱা ফ্ৰী পাইছিল নেকি? ফ্ৰী পোৱা নাই কেতিয়াও। আচ্ছা, আপুনি বস্তুবিলাক খাই কেনেকুৱা পাইছে? ভালে পাইছোঁ। এতিয়া আমি মানুহক কি মানে ক'ব লাগে যে RCM-ত একচুৱেলি ফ্ৰী পায় না নাপায়, আপুনি কি ক'ব? মানুহে এটা বিশ্বাস নকৰে, এতিয়া বিশ্বাসটো দিব লাগিব হয়, যে RCM-ত মাল প্ৰডাক্টটো ফ্ৰী পোৱা যায় আৰু প্ৰডাক্টটো ভাল। আপুনি কিমান টকাৰ কিনা কাটা কৰিছিল মাহত? মই মাহত 10,000-ৰ ওপৰত। 10,000-ৰ ওপৰত। এই মালখিনি কি কৰিছিল, খাইছিল না পেলাই দিছিল? আমি খাইছোঁ, বেছিভাগে খাইছোঁ, অলপ অলপ হয়তো দিছোঁ বেলেগক দিছে। ঠিক আছে। তো আপোনালোকে দেখা পাইছে আজি আমাৰ হামদুল ছাৰে 5,000 টকাৰ মাল ফ্ৰী পাইছে। লাইভ প্ৰুফ আপোনালোকে দেখা পাইছে। চাওক কিমান বস্তু এবছলুটলি ফ্ৰী। ঠিক আছে। তো মই আপোনালোকক এই লাইভটোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে এইটো চাওক, RCM-ৰ দোকান হয়, এইটো ৰাণীগঞ্জ RCM POC হয়। আপোনালোকে ইয়াতে আহিব আৰু নিজৰ নিজৰ যিমানখিনি আপোনালোকে দৰকাৰী বস্তু ইয়াতে যদি আপোনালোকে কিনা কাটা কৰে, তেনেহ'লে হামদুলি ছাৰৰ নিচিনাকৈ আপুনিও 5,000 টকাৰ মাল ফ্ৰী ল'ব পাৰে। আপোনালোকে নিশ্চয় এইখিনি বস্তু দেখা পাইছে। ঠিক আছে, থেংক ইউ জয় RCM। সবেই সুস্থ থাকক আৰু প্ৰতিজন আমাৰ যিমানখিনি আমাৰ মানুহ আছে, আমি সবে যাতে RCM-ৰ বস্তুখিনি খাওঁ আৰু আমাৰ শৰীৰটো যাতে সুস্থ ৰাখোঁ, এইটো কামনাৰে মই আজি ভিডিঅ'টো শেষ কৰিলোঁ। থেংক ইউ জয় RCM, ধন্যবাদ।